শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আজি মই ক'ব বিচাৰিছোঁ বগলীৰ বিষয়ে। বগলী সকলোৱে চিনি পায়। বগলীক লৈ আমাৰ সাহিত্য যথেষ্ট চহকী, আৰু সেই বগলীৰে এটা সৰু প্ৰজাতিৰ কথা আজি মই ক'ব খুজিছোঁ। তাক আমাৰ ভাষাত কয় কণামুচৰি। নামটো কণা বুলি ক'লেও কিন্তু চৰাইটো কণা নহয়, কিন্তু ইয়াৰ নামটোহে কণামুচৰি, কিন্তু সি কণা নহয়, মানে শ্বৰ্ট চাইটেড বুলি ক'ব পাৰি। কিন্তু এই কণামুচৰি আমি য'তেই যাওঁ, য'তেই অলপ মানে পানী থাকিলে, য'তেই পানী থাকে, মাছ থকা ঠাই, সৰু সৰু খাল, পুখুৰী, জলাশয়, ডুবি, এইবিলাকত য'তেই যাওঁ, ত'তেই পথাৰৰ কাষ সকলোতে পোৱা যায়। সেইটো কাৰণে ইহঁতক ইংৰাজী নামটো হৈছে পণ্ড হেৰন। পণ্ড মানে খাল বা পুখুৰী। আৰু এটা নাম থৈছে পেডি বাৰ্ড। আমাৰ শস্যৰ পথাৰ, ধাননি পথাৰবিলাকৰ কোনা এটা চুক এটা বহি থাকে জপকা লাগি, সেইকাৰণে ইহঁতক পেডি বাৰ্ডো কয়। এটা কথা মন কৰিবলগীয়া, আমাৰ পিতাই আমাক সৰুতে কৈছিলে বকো ধ্যানত, বগলীৰ ধ্যান। বগলীয়ে সঁচা অৰ্থত এইবিধ বগলী বিশেষকৈ মাছৰ কাৰণে এনেকুৱাকৈ ধ্যানমগ্ন হৈ থাকে, মানুহ যদি মানে কাষ পাই যোৱা কথাটো মানে গম নাপায়। সেইটো হয়তো তাৰ মানে শ্বৰ্ট চাইটেড যিটো গুণটোৰ কাৰণেও হ'ব পাৰে, কিন্তু যদি মানুহটো একেবাৰে ওচৰলৈ যায় তেতিয়া এই উৰা মানে গুচি যায়। গতিকে আৰু সেইকাৰণে বোধহয় ইয়াৰ নামটো বিভিন্ন ভাষাত মানে অন্ধ শব্দটোৰে ব্যৱহাৰ কৰা দেখা গৈছে। আৰু কণামুচৰিৰ ইংৰাজী নামটো কোৱা গ'ল, বিজ্ঞানৰ নামটো হ'ল আৰ্ডিউলা গ্ৰেই। এই যিটো আৰ্ডিউলা জেনাছটো লেটিন ভাষাৰ শব্দ। এই শব্দটোৱে অৰ্থ কৰে সৰু প্ৰজাতিৰ বগলী বুজায়। ইয়াৰ অৰ্ডাৰ অৰ্থাৎ বৰ্গটো হ'ল চিকনি ফৰ্মিছ আৰু গোত্ৰটো হ'ল আৰ্ডিডা। এই আৰ্ডিডা গোত্ৰটোত সমস্ত মানে বগলীবিলাক সোমাই আছে। বগলী আকৌ তিনিটা আছে ভাগ। হেৰণবিলাকক কোৱা হয় বগলী, আৰু ইগ্ৰেটবিলাকক কোৱা হয় বগ, আৰু বিটাৰ্ণবিলাকক কোৱা হয় ইটাগুৰিয়া বা ওপৰচকুৱা, ওপৰমুৱা। এইবিলাক শব্দৰে আমাৰ গাঁৱত ব্যৱহাৰ কৰা আমি শুনিছিলোঁ। গতিকে এই চৰাইবিধক আমাৰ ইয়াতে কোৱা হয় ৰেচিডেণ্ট শব্দতে ব্যৱহাৰ কৰা হয়, মানে স্থায়ী বাসিন্দা। আৰু আচলতে আমাৰ ইণ্ডিয়া আৰু ইণ্ডিয়াৰ ওচৰ চুবুৰীয়া দেশকেইখনত বেছিকৈ দেখা যায়। ইয়াৰ মানে আছে, মানে উপপ্ৰজাতি কেইবাটাও আছে, সেইকেইটাৰ নামো মই আপোনালোকক ক'ম। গতিকে সংস্কৃতত কয় অন্ধবক। অন্ধ নহয় কিন্তু দেখা পায়, নামটো হৈছে অন্ধবক। হিন্দীত কয় অন্ধা বগলা, বঙালীত কয় কঞ্চবক, বিহাৰত কয় বগলী, আৰু শ্ৰীনগৰত কয় বগলা, তামিলত কয় মধ্যায়ন, তেলেগুত কয় গুড্ডি কংগা, বেংগলী ভাষাত কয় কানা কক্কা, আৰু মালায়ালমক কয় কুলাৱতী। গতিকে এইবিলাক নাম বিভিন্ন ভাষাত, কিন্তু প্ৰতিটো ভাষাই তাক অন্ধ বা কণা শব্দটোৱে পৰিচয় কৰাই থৈছে। আৰু আচলতে এই বগলীটোক আমি, আৰু আমাৰ বিজ্ঞানেও কৈছে যে এইটো মানে পুৰণি পৃথিৱীৰ চৰাই। পুৰণি পৃথিৱী কাক কয়? আমাৰ মহাদেশখনক কয়, বা আমাৰ পূব গোলাৰ্ধৰ দেশসমূহক কয়, মহাদেশবোৰক কয়। আৰু যিখিনি মানে
গ্ৰীষ্ম প্ৰধান এলেকা ট্ৰপিকেল ৰেঞ্জ সেইবিলাকত এই চৰাইবিধৰ ঘাই বসতিস্থল আৰু ইহঁতৰ মানে ধ্যানমগ্ন যিটো কথাটো আচলতে ধ্যান আমাৰ মানুহেও কৰে, আমাৰ মুনি ঋষিসকলেও কৰে। গতিকে এই বগলীও ধ্যান কৰিছে কিহৰ কাৰণে? খাদ্যৰ কাৰণে। তাৰ মুখৰ আগেদি যদি এটা মাছ যায় বা কিবা এটা যায় সি ৰক্ষা নাপায়, তাক মানে ধৰিবই। তে মাছটোৱেই তাৰ জীৱনৰ ধ্যান বা তপস্যা এই শব্দবোৰে আমাক ব্ৰহ্মৰ লগত সম্পৰ্কিত কৰি তোলে। গতিকে মানে এই কণামুচুৰিও যদিও মানে মাছৰ আঘাত ধ্যান কৰিছে, তথাপি তাৰ কাৰণে সেইটো সি পৰম ব্ৰহ্মৰ লগত বিলীন হৈ খাদ্যৰ কাৰণে সি ৰৈ আছে। কণামুচুৰিবোৰ 46 চেণ্টিমিটাৰ দীঘল আৰু 18 ইঞ্চি হয় আমাৰ হিচাপত। গতিকে ইহঁতৰ পিতৃপক্ষীটো অকণমান ডাঙৰ, সামান্য ডাঙৰ, মাতৃপক্ষীটো অকণমান সৰু। আৰু এনে চৰাইটো মটীয়া, মুগা আৰু মূৰৰ পেটত ফুট থকা। মই ক'ব খোজোঁ যে কাউৰী পোৱালি যেতিয়া মাটি আছে, আমাৰ ঘৰৰ কাষতে বাঁহ আছে কাৰণে পোৱালি যে খাদ্যৰ কাৰণে হাহাকাৰ লগাই আছে। আমি দিয়ে থকা খাদ্য পুৱা দুপৰীয়া গধূলি, তথাপি সি আকৌ আমাক দেখা পাই পেলাই আকৌ বিচাৰি আহিছে আৰু লাগে। গতিকে অলপ বিজুতি ঘটিছে আৰু তথাপি মই এতিয়া ক'ম যে চৰাইটো যদিও মুগা, কিন্তু ইহঁতৰ যেতিয়া প্ৰজননৰ সময় হয় তেতিয়া পিতৃপক্ষীৰ ৰংটো বহুত সলনি হৈ যায়। তেতিয়া তাৰ দেউকা দুখনৰ কাষটো বগা হৈ যায়, ওপৰখন ক'লা হয়, তলখনো ক'লা কজলা হয়, মূৰৰ কাষ বুকুখন বগা হৈ উঠে। এনে কিন্তু সম্পূৰ্ণ মুগা হালধীয়াত ফুট থকা হয়। কিন্তু প্ৰজননৰ সময়ত সাংঘাতিক এটা ৰং আহে। আৰু এই সময়টো আহি পায় কেতিয়া? এপ্ৰিল মাহৰ আধা দিনমান যোৱাৰ পৰা আগষ্ট ছেপ্টেম্বৰ পৰ্যন্ত সিহঁতৰ বংশবৃদ্ধিৰ সময়। আৰু এই চৰাইবিধে ডাঙৰ জাক নহয়, সৰু জাকত মিলিত হৈ নদীৰ পাৰত হওক, বিলৰ পাৰত হওক, ডাঙৰ গছত মানে পত্ৰ বহুল যিবিলাক গছ আছে, যেনে চিৰিজ গছ, ডাঙৰ হালি থকা ডাল, এই চিৰিজ গছৰ ডালত ইয়াতে অন্যান্য বগলীৰ জাকৰ লগত বা পানী কাউৰীৰ জাকৰ মাজত বাঁহ সাজে। আৰু এই সৰু নহয়, 3টাৰ পৰা 5টালৈ কণী পাৰে আৰু 22 দিন মান উম লোৱাৰ পিছত এই পোৱালি জন্মাৰ পিছত মাকে দেউতাকে খোৱা খাদ্য, মাছ চাছ, পতংগ যি খায় আৰু সেই খাদ্যবিলাক যেতিয়া ভিতৰত আধা হজম হ'ব, উলিয়াই পেলাই সিহঁতৰ মুখত গুৰুটি পেলাই খুৱায়। এই হজম কৰা খাদ্যটো আৰু সিহঁতৰ মুখৰ যিটো লেলতি, সেইখিনি গৈ পেলাই সিহঁতৰ দেহত বহুত কাম দিয়ে কাৰণে সোনকালে ডাঙৰ হৈ উঠে। কিন্তু এটা দুখৰ বিষয় কি, ইহঁতে মানে সজাৰ পিছত পোৱালি যেতিয়া ডাঙৰ হয়, খাদ্য খাবৰ সময়ত 3, 4, 5টা পোৱালি যেতিয়া একেলগে খাবৰ কাৰণে মুখখন মেলে, সেই ভৰি শ্লিপ কৰিলে তলত পৰি যায় পেলাই পোৱালিবিলাক মৰি যায়। বৰ দুখ লগা বিষয়। আমাৰ ঘৰৰ কাষতে বৃহৎ আম গছ মানে 2-3 জোপা আছে, তাতো বাঁহ সাজে। তাতো সেই প্ৰতি বছৰে 3-4টা বগলী পোৱালি পাওঁৱে আনো। গতিকে এইবিলাক বহুত দুখ লগা এটা অৱস্থা। গতিকে সিহঁতক মই জাল পাতি দিব পাৰিলে মানে ৰক্ষা পৰি যায় সিহঁতৰ কাৰণে। গতিকে কথাটো হ'ল সেইটো। আৰু যদি কোনোবা তেনেকুৱা ৰক্ষক ওলায় তেতিয়াহ'লেতো বহুত ভাল কথা হ'ব। খাদ্য হিচাপে সিহঁতে মাছৰ কাৰণে ধ্যান কৰি থকা বুলি কৈছোঁ। কিন্তু যদি মাছ নাপায় তেতিয়া কি খাব? ভেকুলী, কেঁকোৰা, পোক পতংগ, পখিলা, কেঁচু,
মানে জলচৰ চলচৰ যিকোনো প্ৰাণী এইবিলাক খাই জীৱন ধাৰণ কৰে আৰু কিন্তু আচল খাদ্যটো হ'ল মাছ গতিকে ইহঁতৰ মাত প্ৰায় 10-15 ৰকমৰ মাত শুনা যায় গতিকে আমি 3 প্ৰকাৰমানৰ মাত আমি নেটৰ পৰা সংগ্ৰহ কৰিছোঁ কিন্তু নেটত 10 বিধৰ দিছে কিন্তু 15-20 প্ৰকাৰৰ মাত শুনা যায় গতিকে ইহঁতে ব্ৰিজ ইন ট্ৰপিকেল অল্ড ৱৰ্ল্ড তাৰমানে আমাৰ মহাদেশখনৰ বিশেষকৈ দক্ষিণ এছিয়াৰ পৰিৱেশত বেছিকৈ বাস সাজে কিন্তু সচৰাচৰ আমি পাওঁ আমাৰ ইণ্ডিয়াত মানে আমাৰ অসমতো সকলোবোৰ আম গছতে ডাঙৰ আম গছ আৰু চিনি গছৰ বাঁহ সাজে দেখাই পাই আছোঁ প্ৰতি বছৰে তাৰোপৰি গোটেই ভাৰতবৰ্ষত বাঁহ সাজে তাৰোপৰি আমাৰ ওচৰৰ ম্যানমাৰ শ্ৰীলংকা দক্ষিণ ইৰাক মানে দক্ষিণ এছিয়াৰ দেশসমূহত সিহঁতে বংশ বৃদ্ধি কৰে এই কেইবাটাও উপপ্ৰজাতি আছে উপপ্ৰজাতি এইবিলাক হ'ল ইণ্ডিয়ান পণ্ড হেৰন মাডাগাস্কাৰ পণ্ড হেৰন জাভান পণ্ড হেৰন চাইনিজ পণ্ড হেৰন মালায়ান পণ্ড হেৰন মালাগাছী পণ্ড হেৰন মালদ্বীভিয়ান পণ্ড হেৰন স্কোৱাকো হেৰন গতিকে বহুকেইটা উপপ্ৰজাতি আমি পালোঁ কিন্তু যিটো মালাগাছী পণ্ড হেৰন আৰু স্কোৱাকোটো সম্পূৰ্ণ বগা চৰাই দুটা দেহটো সম্পূৰ্ণ বগা ঠোঁটটো কিন্তু ব্লুইছ আৰু ব্লেকিছ আগটো ক'লা ওপৰৰখিনি নীলা গতিকে আমাৰ কণা মুছৰিৰ বিষয়ে কোৱা হ'ল এই আৰ্ডিউলা গ্ৰেই বিজ্ঞানৰ নামটো উলিয়াইছিলে চাইক্স নামৰ এজন বিজ্ঞানীয়ে 1832 চনত আৰু ইহঁতৰ ক'ত থাকে বুলি ক'লে মানে আমাৰ ভাষাতটো কৈছোৱে যিসকলে খাল পুখুৰী দেখা নাই বা বিল দেখা নাই জলাহ দেখা নাই সেইসকলৰ কাৰণে ক'ব লগা হৈছে মাৰ্চেছ পণ্ডছ বিলছ পেডি ফিল্ডছ মেনগ্ৰোভছ swamps and small water bodies ইহঁতৰ আচল মানে খাদ্যৰ সন্ধান কৰা ঠাই গতিকে এই চৰাইবিলাকক আমি যদি মৰমৰ চকুৰে চাওঁ তেতিয়াহে ইহঁতক আমি দেখা পাম আৰু যিটো হাৰত আমাৰ এতিয়া বিলবিলাক মানে পুতি আছে পাহাৰবিলাক কাটি আছে খনন কৰি আছে এইবিলাক কাৰ্য যদি আৰু কিছুদিন চলে তেতিয়া এইবিলাক চৰাই আমাৰ মাজৰ পৰা হেৰাই যাব গতিকে আমি উঠি অহা প্ৰজন্ম পুনৰবাৰ আহ্বান জনাম তেওঁলোকে আমাৰ যিখিনি উঠি অহা ছাত্ৰ ছাত্ৰী প্ৰজন্ম নতুন প্ৰজন্মই যাতে আমাৰ হাবিবনখিনি পাহাৰখিনি বিলখিনি জলাখিনি ৰক্ষণাবেক্ষণত মনে প্ৰাণে গুৰুত্ব দিয়ে তেতিয়াহ'লে আমি এই চৰাইবিলাকক সদায় পাইছোঁ এইখিনি কৈ মই আজিলৈকে নমস্কাৰ